দৰিদ্ৰতাই যে শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ নহয় তাকে প্ৰমাণ কৰি দেখুৱালে ৰহাৰ পূব সৰাগাঁও মেধাৱী ছাত্ৰী জবা মেধিয়ে। ৰহা সমজিলা অন্তৰ্গত পূব সৰাগাঁও মধুপুৰৰ নিবাসী অনিল মেধি আৰু দীপ্তি মেধিৰ জ্যেষ্ঠ কন্যা জবা মেধি ঐতিহ্যমণ্ডিত ৰহা মহাবিদ্যালয়ৰ পৰা সদ্য ঘোষিত স্নাতক বৰ্ষৰ শিক্ষান্ত পৰীক্ষাত অসমীয়া বিভাগৰ পৰা প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি সুনাম কঢ়িয়াই আনিছে। মহাবিদ্যালয়ৰ পৰা অসমীয়া বিভাগত শীৰ্ষস্থান লাভ কৰাত সকলোৱে আনন্দ লাভ কৰিছে। জবাৰ মাক দেউতাকে দিন হাজিৰা কৰি ঘৰখন কোনোমতে পোহপাল দি আহিছে। এমুঠি অন্ন বস্ত্ৰৰ বাবে হাহাকাৰ কৰা পৰিয়ালটোৱে অসমৰ উচ্চ শিক্ষানুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰি পঢ়া-শুনা কৰিবলৈ অৰ্থৰ বাবে মহা চিন্তাত পৰিছে। গাঁওখনৰ শৈক্ষিক সাংস্কৃতিক আৰু উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা একমাত্ৰ অনুষ্ঠান পূব সৰাগাঁও ববৰাতি মধুপুৰ ৰঙালী বিহু উৎসৱ উদযাপন সমিতি পূব সৰাগাঁও সেউজ সাধনা শিল্পী সমাজ আৰু শুভাকাংক্ষীসকলে জবা গৃহলৈ গৈ উষ্ম আদৰণি জনাইছে। কাৰণ এনে সাফল্যই গাঁওখনলৈ উজ্বলাই কঢ়িয়াই আনিছে অতিশয় আনন্দিত। ই গাঁওখনৰ বাবে এক গৌৰৱৰ প্ৰতীক লগতে নতুন প্ৰজন্মৰ বাবে এক আদৰ্শ স্বৰূপ। জবাৰ সাফল্যত ৰহা আঞ্চলিক মানৱ অধিকাৰ সংগ্ৰাম সমিতি, ৰহা আঞ্চলিক ছাত্ৰ সন্থা, সদৌ তিৱা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৰহা আঞ্চলিক সমিতি, ৰহা আঞ্চলিক জিলা কোচ ৰাজবংশী সন্মিলনী, নগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা, পূব সৰাগাঁও, পশ্চিম শালমৰা, ববৰাতি মধুপুৰ কেন্দুগুৰি আটি সাৰ্বজনীন ৰাস মহোৎসৱ, ৰহা আঞ্চলিক সাংবাদিক সন্থা, ৰহা মহাবিদ্যালয়ৰ সমূহ শিক্ষক কৰ্মচাৰীবৃন্দৰ লগতে বহু গণ্যমান্য ব্যক্তি আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে উচ্চ প্ৰশংসা কৰে। জবা গৃহত আজি সৌলেখক কবি শিক্ষক লক্ষীপ্ৰসাদ ডেকাৰ উদ্যোগত সাংবাদিক চয়েল খেতান, নৱজ্যোতি ভূঞা, সঞ্জীৱ দাস সহ বহু লোক উপস্থিত হৈ উষ্ম আদৰণি জনাই ছাত্ৰীগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। প্ৰথমতে আপোনালোক সকলোকে মই ধন্যবাদ জনাইছো মোক এই সন্মানৰ উপযোগী বুলি ভবাৰ বাবে। মই ধন্যবাদ জনাব বিচাৰিছো মোৰ ঘৰখনৰ বিশেষকৈ মা, তাৰপিছত ৰহা মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়কে আদি কৰি সমগ্ৰ শিক্ষাগুৰু সকললৈ, বিশেষকৈ আমাৰ অসমীয়া বিভাগৰ শিক্ষাগুৰুসকল। এই ক্ষেত্ৰত মোক বিশেষভাৱে যদি মই এই ফলাফলত মই জয়লাভ কৰিব পাৰিছো তেনেহলে মই ডক্টৰ নন্দিতা গোস্বামী বাইদেউৰ কথা ক'ম। বাকী সকলোৱে সহায় কৰিছে, কিন্তু তেখেতে যি মোক মনোবল দিয়ে সেইখিনিৰ পৰা মই বহুত আমি জয়তে আমি ধন্যবাদ আৰু ওলগ জনাইছো ৰহা মহাবিদ্যালয়ৰ অধ্যক্ষকে আদি কৰি অসমীয়া বিভাগৰ সমূহ শিক্ষাগুৰুসকলক, লগতে মহাবিদ্যালয়ৰ বাকী শিক্ষাগুৰুসকলকো ধন্যবাদ জ্ঞাপন কৰিছো। আমি পঢ়ি অহা বিদ্যালয়খনৰ পৰা জবা মেধিয়ে যিটো সফলতা আনিলে, আমি গাঁৱৰ এগৰাকী ব্যক্তি হিচাপে, আমাৰ পৰিয়ালৰ সম্বন্ধৰ এগৰাকী ছোৱালী হিচাপে আমি অতিশয় আনন্দিত হৈছো, গৌৰৱান্বিত হৈছো। আৰু জবাই গুৱাহাটী ইউনিভাৰ্চিটি অৰ্থাৎ গুৱাহাটী বিশ্ববিদ্যালয়ৰ 5 নম্বৰ ৰেংকৰ ভিতৰত শীৰ্ষস্থান লাভ কৰি প্ৰথম বিভাগৰ প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হৈ যি গৌৰৱ কঢ়িয়াই আনিছে, ই ৰহা মহাবিদ্যালয় নহয়, সমগ্ৰ ৰহাবাসী আৰু অসমৰ কাৰণে এটা অতিকৈ গৌৰৱৰ বিষয়। আমি এই গৌৰৱটোক সদায় থাকিম, কিয়নো জবাৰ যি শিক্ষা জীৱনৰ শৈক্ষিক যাত্ৰা যেন আৰু উত্তৰণ ঘটক, আৰু আগুৱাই যাওক, আমি তাকেই কামনা কৰিম। পূব সৰাগাঁও ববৰাতি মধুপুৰ ৰঙালী বিহু উৎসৱ উদযাপন সমিতি আৰু পূব সৰাগাঁও সেউজ সাধনা শিল্পী সমাজে শৈক্ষিক সাংস্কৃতিক দিশত আমি যিখিনি অগ্ৰগণী ভূমিকা কৰিছো, যিখিনি কষ্ট কৰিছো বা আমাৰ কৰ্মকৰ্তাৰে যি চিন্তা কৰিছে, তাৰ ফচল জবা মেধিয়ে দেখুৱাইছে বুলি ভাবো। এই দৰিদ্ৰ পৰিয়ালটো, এই দৰিদ্ৰ ঘৰখনলৈ হেঙাৰ যেন নহয়, শিক্ষাৰ ক্ষেত্ৰত যেন কোনো হেঙাৰ নহয়, তাক প্ৰমাণ কৰি দেখুৱালে জবা মেধিৰ মাক দেউতাকে অশেষ কষ্ট কৰে। ৰাতিপুৱা, আজি দেউতাক নাই, ৰাতিপুৱাই দিন হাজিৰা কৰিবলৈ গৈছে, মাকো দিন হাজিৰা কৰিবলৈ আজি নগ'ল। কিন্তু এদিন দিন হাজিৰা কৰিবলৈ নগ'লে ঘৰখনৰ আৰ্থিক অনাটনে, দৰিদ্ৰতাই দেখা দিয়ে। হয়তো এমুঠি ভাত কাপোৰৰ কাৰণে অলপ হাহাকাৰ হয়। আমি জবাৰ যি সাফল্য, ৰহা মহাবিদ্যালয়ত যি গৌৰৱ কঢ়িয়াই আনিছে, ৰহা মহাবিদ্যালয় গৰিমামণ্ডিত ঐতিহ্যপূৰ্ণ এই উচ্চ শিক্ষা অনুষ্ঠান ৰহা মহাবিদ্যালয়ত যি গৌৰৱ কঢ়িয়াই আনিছে, তাৰ বাবে পুনৰবাৰ ৰহা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বেদ কুমাৰ চলিহা আৰু অসমীয়া বিভাগৰ সমূহ শিক্ষাগুৰুসকল আৰু মহাবিদ্যালয়ৰ অন্যান্য বিভাগৰ শিক্ষাগুৰুসকল আৰু বিশেষকৈ নন্দিতা গোস্বামীক একাৰণে ধন্যবাদ জনাব লাগিব। জবা মেধি
এই উত্তৰণৰ ক্ষেত্ৰত এই সফলতাৰ ক্ষেত্ৰত নন্দিতা গোস্বামীয়ে যিখিনি তৎপৰতা দেখুৱালে আমি পৰিয়ালৰ ব্যক্তি হিচাপে বা গাঁৱৰ এগৰাকী মানুহ হিচাপে আমি নন্দিতা গোস্বামীক ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই জয়যাত্ৰা ৰহা মহাবিদ্যালয় সদায় অক্ষুণ্ণ থাকক ব্ৰহ্মপুত্ৰ বৰাকৰ দুই পাৰ জীপাল কৰি তোলক আমি তাকেই কামনা কৰিছো আৰু জবামেধিৰ যি উত্তৰণ এই উত্তৰণত আমি সদায় আনন্দিত হৈছো আৰু জবামেধিৰ উত্তৰটো কামনা কৰিছো উজ্জ্বল ভৱিষ্যত কামনা কৰিছো গাঁৱৰ কাৰণে যেন এগৰাকী শিক্ষাৰ ক্ষেত্ৰত মাইল খুঁটি হওক তাকে কামনা কৰিছো